গাঁও পঞ্চায়ত তেওঁলোককো আমি যোগদান কৰিবৰ কাৰণে অনুৰোধ জনাইছো। বৰগুৰি পঞ্চায়তৰ আমাৰ মাজত উপস্থিত থকা যোগদান কৰিবৰ কাৰণে জয়ন্ত গগৈ, বিতুল হাজৰিকা, মহেন্দ্ৰ গগৈ আৰু মণিকান্ত গগৈকো আমি অনুৰোধ জনাইছো। আমাৰ মাজত উপস্থিত আছে বৰগুৰি পঞ্চায়তৰ মহেন্দ্ৰ গগৈ, বিতুল হাজৰিকা কৰিবৰ কাৰণে সৰ্বপ্ৰথমে আমি আমন্ত্ৰণ জনাইছো কৃষ্ণ বৰা, সৰুপথাৰ পেহিপুখুৰী গাঁও। তেখেত আজি আমাৰ দলত যোগদান কৰিব। ইয়াৰ পিছতে আমি অতুল বৰুৱা বালিজান, তেখেতকো আমি আমন্ত্ৰণ জনাইছো। অনন্ত গগৈ, সৰুপথাৰ পঞ্চায়তৰ টকলিমৰা গাঁও, অনন্ত গগৈ ভাৱে সক্ৰিয় বিভিন্ন দল সংগঠনৰ নেতা আমাৰ দলৰ প্ৰতি, দলৰ আদৰ্শ, দলৰ দৰ্শনৰ প্ৰতি আকৰ্ষিত হৈ ইতিমধ্যে যোগদান কৰিছে। সকলোকে আমাৰ দলৰ পবিত্ৰ মজিয়ালৈ আমি উষ্ম আদৰণি জনাইছোঁ। আৰু অসমৰ মানুহৰ যি জাতীয়তাবাদী চেতনা ইয়াক শক্তিশালী কৰিবৰ কাৰণে ৰাজনৈতিকভাৱে যি সংগ্ৰাম আছে এই সংগ্ৰামত যাতে সকলোৱে শক্তিশালীভাৱে যে ইয়াত জড়িত হয়, সকলোৱে যাতে আমাৰ নিজৰ ভাষা, কৃষ্টি, সংস্কৃতি, আমাৰ ৰাজনৈতিক অধিকাৰ, আমাৰ মাটি ভেটি ৰক্ষাৰ কাৰণে আমি ৰাজনৈতিকভাৱে যুঁজি থকা যিখন সংগ্ৰাম, এইখন সংগ্ৰামক অধিক শক্তিশালী কৰিবৰ কাৰণে সকলোৱে আত্মনিয়োগ যাতে কৰে, তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আমি আশা ৰাখিছোঁ এনেকুৱা ধৰণৰ যোগদানৰ কাৰ্যসূচী ইতিমধ্যে আৰু আৰম্ভ হৈছে। আৰু বিশেষকৈ অসমৰ মানুহৰ জাতীয় যিটো নিৰাপত্তাৰ প্ৰশ্ন, সামাজিক ন্যায় আৰু আমাৰ ভাষা, কৃষ্টি, সংস্কৃতিৰ মাটি ভেটি ৰক্ষা, ইয়াৰ কাৰণে জাতীয়তাবাদৰ ৰাজনৈতিক আদৰ্শৰ আৰু কোনো বিকল্প নাই, এই কথা মানুহে লাহে লাহে উপলব্ধি কৰিছে। বহু জাতীয়তাবাদৰ আদৰ্শত বিশ্বাসী বহু এটা সময়ৰ নেতাই জাতিটোক বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে নিজৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে। দেখিছোঁ যে বহু সময়ত তেওঁলোকে ৰাজনৈতিক মুনাফা লৈছে আদৰ্শটো দেখুৱাই, কিন্তু যিটো জাতীয় দায়িত্ব সেই দায়িত্ব পালন কৰা নাই। সেইকাৰণে এতিয়া সমগ্ৰ অসমৰ জাতীয়তাবাদী ৰাইজে বিকল্পৰ সন্ধান বিচাৰিছে আৰু সকলোৱে উপলব্ধি কৰিছে যে অসম জাতীয় পৰিষদে নিশ্চিতভাৱে অসমৰ জাতীয়তাবাদী সংগ্ৰামখনক অধিক শক্তিশালী আৰু দৃঢ় কৰিব পৰা সকলো ধৰণৰ সম্ভাৱনা আছে। গতিকে সকলো ব্যক্তি আহি আমাৰ দলৰ লগত চামিল হ'বলৈ চিন্তা চৰ্চা কৰিছে। ইতিমধ্যে আমিতো কৈছোঁৱেই, আৰু মই দেখা পাইছোঁ যে কংগ্ৰেছ দলৰ যিগৰাকী ৰাজ্যিক সভাপতি নতুনকৈ দায়িত্ব পাইছে গৌৰৱ গগৈ ডাঙৰীয়া, লোকসভাৰ বিৰোধী উপদলপতি, তেখেতৰ মুখতো সেই কথাৰ স্পষ্ট ইংগিত এটা আহিছে। গতিকে মই ভাবোঁ যে আমিতো অসম হিচাপে ইউনাইটেড হৈ আছিলোঁ সকলো ৰাজনৈতিক দল, কেৱল মাত্ৰ কংগ্ৰেছ দলটোহে ইয়াৰ আউটৰ ভিতৰত নাছিলে। গতিকে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ মুখৰ যিটো যোগাত্মক বক্তব্য, তাৰপিছত নিশ্চিতভাৱে এইটো এটা বিষয়টো শক্তিশালী ৰূপত আগবাঢ়িব। আৰু আমিও আগৰ পৰাই কৈছোঁ, বিৰোধীৰ ভোট বিভাজন হ'লেই বিজেপি বা শাসক পক্ষৰ সুযোগ মুকলি হ'ব। সেইকাৰণে আমাৰ মূল লক্ষ্যটোৱে হ'ল যাতে কোনো কাৰণতে বিৰোধীৰ ভোট বিভাজন নহয়। তাৰ কাৰণে প্ৰয়োজনীয় যিটো ৰণকৌশল, যি ৰণকৌশল কৰিলে বিজেপিক পৰাভূত কৰিব পাৰোঁ, ষ্ট্ৰেটেজি যেনেধৰণে বনাব লাগে সেই সম্পৰ্কত আমাৰ ফালৰ পৰা সহযোগিতা থাকিব। বাকী সকলো ৰাজনৈতিক দলক এই চিন্তাক বাস্তৱায়িত কৰিবৰ কাৰণে যিটো ফলপ্ৰসূ দায়িত্ব, যিটো কাৰ্যকৰী যিটো ভূমিকা, সেইটো যাতে সকলোৱে পালন কৰে। নিশ্চিতভাৱে গৌৰৱ গগৈ ডাঙৰীয়া দায়িত্ব পোৱাৰ পাছত এটা পৰিৱেশ এটা আৰম্ভ হৈছে, আৰু যিহেতু এতিয়া শেহতীয়াকৈ ঐক্যবদ্ধভাৱে আগবঢ়াৰ চিন্তাও তেওঁ ব্যক্ত কৰিছে, তাৰ মাজত মানুহৰ মাজত এটা খুব শক্তিশালী আৰু যোগাত্মক বাৰ্তা এটা প্ৰেৰণ হৈছে, যাৰ এনেও উজনি অসমত লোকসভা নিৰ্বাচনত আপোনালোকে ফলাফল, যোৰহাটৰ ফলাফল দেখিছে, ডিব্ৰুগড়তো যথেষ্ট মানুহে ভোট দিছে। বিশেষকৈ গ্ৰাম্য প্ৰধান অঞ্চলসমূহত ভোটৰ যদি আমি পাৰ্চেণ্টেজ চাওঁ, তেতিয়াহ'লে এইটোৱে উমান পায় যে বিজেপিৰ বিৰুদ্ধে উজনি অসমত বা উত্তৰ অসমত যথেষ্ট এটা আৱেগ আৰু ঢৌ সৃষ্টি হৈছে। এইটো ২৬ৰ নিৰ্বাচনত এটা শক্তিশালী আৰু নিৰ্ণায়ক ভূমিকা এবাৰ পালন কৰিব পাৰিম আমি। মই আশাবাদী, আৰু পৰিৱেশ আমি দেখিছোঁ, ৯ মাহ আছে, যথেষ্ট দীঘলীয়া পৰিক্ৰমা। গতিকে এতিয়া আমাৰ দায়িত্ব যথেষ্ট বাঢ়িছে। আমি খুব নিৰ্মোহভাৱে বাস্তৱ পৰিস্থিতি অনুধাৱন কৰি কেনেকুৱা ধৰণে আগবাঢ়িব লাগিব, মানুহৰ মাজত আশাবাদী ৰাজনৈতিক পৰিৱেশটো শক্তিশালী আৰু সুদৃঢ় কৰিবৰ কাৰণে আমাৰ যিটো দায়িত্ব আছে, গণতান্ত্ৰিক দায়িত্ব, সামাজিক দায়িত্ব, সেই দায়িত্ব মই নিজে পালন কৰিম বুলি দৃঢ় প্ৰতিজ্ঞ, আৰু প্ৰত্যেকে নিশ্চিতভাৱে পালন কৰিব সেই আশা মই পোষণ কৰিছোঁ। সঞ্জিত গগৈ, তেখেতকো আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত আছে নিতু গগৈ, তেখেতকো আমি আমন্ত্ৰণ জনাইছোঁ।